মেট্ৰিকৰ ৰিজাল্ট 10 এপ্ৰিল অৰ্থাৎ আজি ঘোষণা কৰা হ'ব বুলি এই কথাটো প্ৰায় নিশ্চিত হৈ গৈছিল অসমৰ গোটেইকেইটা নিউজ চেনেল লগতে ইউটিউব চেনেল লগতে মানে গুগলতো তোমালোকে সাৰ্চ কৰিলে পাই গৈছিলা যে 10 এপ্ৰিল তাৰিখে মেট্ৰিকৰ ৰিজাল্ট ঘোষণা কৰা হ'ব। কিন্তু সন্ধিয়া সময়ত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটা টুইট অহাৰ পাছত এই খবৰ প্ৰায় অনিশ্চিত হৈ গ'ল। তাৰমানে 10 এপ্ৰিল অৰ্থাৎ আজি ঘোষণা কৰা নহয় মেট্ৰিকৰ ৰিজাল্ট। তেওঁ টুইটত কি কৈছিল মই সেইটো তোমালোকক দেখুৱাই দিব বিচাৰোঁ। I would like to inform all parents and students that the SSLC examination result will not be released tomorrow অৰ্থাৎ আজিৰ কথা কৈছে। তেওঁ যেহেতু কালি টুইটটো কৰিছিল অৰ্থাৎ 10 এপ্ৰিলৰ কথা কৈছে। Once the result are ready, the board will announce the promptly. Please remain patient. ইয়াত তেওঁ কৈছে যে tomorrow অৰ্থাৎ 10 এপ্ৰিল তাৰিখে মেট্ৰিকৰ ৰিজাল্ট ঘোষণা কৰা নহয়। যেহেতু অসমৰ প্ৰায়বিলাক চেনেলতেই মেক্সিমাম চেনেলতেই খবৰ মানে প্ৰকাশ পাইছিল যে মেট্ৰিকৰ ৰিজাল্ট 10 এপ্ৰিল তাৰিখে দিয়া হ'ব, গতিকে তেওঁ এই খবৰটো ক্লিয়াৰ কৰি দিছে যে 10 এপ্ৰিল তাৰিখে মেট্ৰিকৰ ৰিজাল্ট দিয়া নহয়। ইয়াৰ পৰা আমি গম পালোঁ যে সদায় আমি অফিচিয়েল আপডেটৰ ওপৰতহে ভৰসা কৰিব লাগে। অফিচিয়েল আপডেট ক'ৰ পৰা পাবা? সেৱাৰ পৰা পাবা আৰু মুখ্যমন্ত্ৰী নহ'লে শিক্ষামন্ত্ৰী এই তিনিটা ঠাইৰ পৰাইহে তুমি অফিচিয়েল আপডেট পাব পাৰা। ইয়াৰ বাহিৰে বাকী ক'তো তোমালোকে অফিচিয়েল আপডেট নোপোৱা। আৰু যেতিয়ালৈকে অফিচিয়েল আপডেট নাহে তেতিয়ালৈকে তুমি ক'ব নোৱাৰা যে ৰিজাল্ট কেতিয়া ঘোষণা কৰা হ'ব। এতিয়া প্ৰশ্ন হয় যদি আজি অৰ্থাৎ 10 এপ্ৰিল তাৰিখে মেট্ৰিকৰ ৰিজাল্ট ঘোষণা নকৰে তেনেহ'লে কেতিয়া কৰিব? যিহেতু সেৱাৰ তৰফৰ পৰা জনোৱা হৈছিল যে মেট্ৰিকৰ ৰিজাল্ট বিহুৰ আগত ঘোষণা কৰা হ'ব, এতিয়া মাত্ৰ 11 আৰু 12 তাৰিখে বাকী আছে। তো ইয়াৰ পৰা আমি ক'ব পাৰোঁ যে খুব সম্ভাৱনা আছে মেট্ৰিকৰ ৰিজাল্ট 11 তাৰিখে ঘোষণা কৰাৰ। 11 তাৰিখে মেট্ৰিকৰ ৰিজাল্ট ঘোষণা নকৰিলে 12 তাৰিখে কৰিব। 12 তাৰিখেও নকৰিলে তোমালোকে বিহুৰ আগত আৰু SSLCৰ ৰিজাল্ট নোপোৱা। বৰ্ডৰ তৰফৰ পৰা যে জনোৱা হৈছিল বিহুৰ আগত ৰিজাল্ট ঘোষণা কৰা হ'ব সেই কথাটো আৰু নাথাকে, বিহুৰ পাছতহে ঘোষণা কৰা হ'ব। এই দুটা দিনেই আছে মাজত মাত্ৰ 11 আৰু 12 তাৰিখ। সেইকাৰণে মই কৈছোঁ মেট্ৰিকৰ ৰিজাল্ট ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা 11 তাৰিখেই। যদি 11 তাৰিখে ৰিজাল্ট ঘোষণা কৰে তেনেহ'লে অফিচিয়েল আপডেট আজি ৰাতি নহ'লে আজি সন্ধিয়া সময়ত আহিব। যদি অফিচিয়েল আপডেট নাহে তেনেহ'লে কিন্তু 11 তাৰিখে মেট্ৰিকৰ ৰিজাল্ট ঘোষণা নকৰে। আৰু অফিচিয়েল আপডেট আহি গ'লে মোৰ এইটো চেনেলৰ জৰিয়তে তোমালোকক প্ৰথমতে জনাব পাৰিম, কাৰণ অফিচিয়েল আপডেট মই প্ৰথমতে গম পাম। সেইকাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি তোমালোকে ন'টিফিকেশ্যন বেলটো অন কৰি ৰাখিবা। নহ'লে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ টুইটাৰ একাউণ্টটো তোমালোকে ফ'ল' কৰি ৰাখিব পাৰা। তেওঁ যেতিয়া অফিচিয়েল আপডেট পাব পোনপ্ৰথমে তেওঁৰ টুইটাৰ একাউণ্টত তেওঁ জনাব। যদি তোমাৰ টুইটাৰ নাই তেনেহ'লে টেনশ্যন কৰিব নালাগে, যেতিয়াই অফিচিয়েল আপডেট আহি যায় মই তোমালোকক প্ৰথমতে জনাম। সেইকাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি তোমালোকে ন'টিফিকেশ্যন বেলটো অন কৰি ৰাখিবা। যেতিয়াই অফিচিয়েল আপডেট আহি যায় মই তোমালোকক জনাবলৈ নাপাহৰিম। আৰু সদায় অফিচিয়েল আপডেটৰ ওপৰতহে তোমালোকৰ ডিপেণ্ড কৰিব লাগিব। কালি হয়তো তোমালোকে গমেই পাইছা অসমৰ ডাঙৰ ডাঙৰ মানে নিউজ চেনেল নিউজ লাইভ, প্ৰতিদিন টাইম, DY 365 প্ৰায়বিলাক চেনেলতেই মানে খবৰ প্ৰকাশ পাইছিল যে মেট্ৰিকৰ ফলাফল 10 এপ্ৰিল তাৰিখে ঘোষণা কৰা হ'ব, কিন্তু ক'ত ঘোষণা কৰা নহ'ল। ইয়াৰ পৰা আমি প্ৰমাণ পালোঁ যে অফিচিয়েল আপডেটৰ ওপৰতহে আমাৰ ডিপেণ্ড কৰিব লাগিব। সেইকাৰণে মই কৈছোঁ অফিচিয়েল আপডেট যেতিয়াই আহি যায় মই তোমালোকক প্ৰথমতে জনাম। সেইকাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অন কৰি ৰাখিবা আৰু এই ভিডিঅ'টো বেছি বেছি শ্বেয়াৰ কৰি দিবা যাতে সকলোৱে জানিব পাৰে আজি অৰ্থাৎ 10 এপ্ৰিল তাৰিখে মেট্ৰিকৰ ৰিজাল্ট ঘোষণা কৰা নহয় আৰু মেট্ৰিকৰ ৰিজাল্ট কেতিয়া ঘোষণা কৰা হ'ব তাৰ পূৰ্ণ সম্ভাৱনা 11 বা 12 তাৰিখে আছে। এই খবৰটো যাতে সকলোৱে জানিব পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। লগ পাম পৰৱৰ্তী ভিডিঅ'ত। যেতিয়াই অফিচিয়েল আপডেট আহি যায় মই ভিডিঅ' বনাই মোৰ চেনেলত আপলোড কৰিম, তোমালোকে লগে লগে ন'টিফিকেশ্যন পাই যাবা। চাই থাকিবা তোমালোকৰ আপোন চেনেল টেক অফ MH।